নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ফাইনেলি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ল'ৰা ছোৱালী সকলোৰে কাৰণে 25-26ৰ ভেকেন্সি ওলাইছিলে তাৰ মই ইতিমধ্যে আপোনালোকৰ A to Z ডিটেইলছত ভিডিঅ' আপোনালোকক আগবঢ়াই আছোঁ যিসকলে তোমালোকে এপ্লাই কৰিছা নিশ্চয় গম পোৱা বা ভিডিঅ' কন্টিনিউ চাই থকা সকলোৱে গম পোৱা গোটেইখিনি A to Z ডিটেইলছ প্ৰতিটো টপিক প্ৰতিটো প্ৰশ্নৰ উত্তৰ অলৰেডি ভিডিঅ' লিংকসমূহ ডেছক্ৰিপশ্যনত পাই যাবা এতিয়া যেহেতু তোমালোকৰ এডমিট কাৰ্ড আহি গ'ল এক্সাম কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব লাষ্ট ডেট কেতিয়ালৈকে এক্সাম চলিব কিমান দিন চলিব আৰু এডমিট কাৰ্ডখন কেতিয়া ডাউনলোড কৰিব পাৰিবা সকলোখিনি জানিব পাৰিবা ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ৰিকুৱেষ্ট কৰিছোঁ মোৰ ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰাখিছা তেন্তে বহুত ধন্যবাদ আৰু যদি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষত যিটো বেল আইকন আছে না সেইটো প্ৰেছ কৰি ৰাখিবা এনেধৰণৰ যিকোনো ভিডিঅ' চাকৰি ৰিলেটেড আপডেট আহিলে প্ৰতিটো ভিডিঅ' দিলে নটিফিকেশ্যন পাবৰ বাবে আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো নটিছটো কিন্তু আজি দুদিন সমান হৈ গ'ল মই যেটো অলপ কামত ব্যস্ত হৈছিলোঁ ভিডিঅ' আগবঢ়াব পৰাই নাই কিনা এতিয়া মই এইটো দেখিছে অফিচিয়েল ৱেবছাইটত আছোঁ তাত একেবাৰে নটিছৰ জেগাত যদি এইটো দেখিছে ইয়াত ধুনীয়াকৈ লিখি থোৱা আছে এডমিট কাৰ্ড ফৰ কেণ্ডিডেট এপিয়াৰিং ফৰ অনলাইন কমন এণ্ট্ৰেন্স এক্সাম 25-26 চিডিউলৰ কাৰণে যিহঁতে অগ্নিবীৰত এপ্লাই কৰিছে 25 এক্সামটো অনুষ্ঠিত হ'ব 30 জুন এতিয়া যেহেতু জুন চলি আছে আজি 6 তাৰিখ আপোনালোকৰ 10 জুলাইলৈকে চলিব এক্সাম 30 জুনৰ পৰা 10 জুলাইলৈকে আৰু ইয়াত দিছে যে উইল বি আপলোডেড 14 ডেজ পিৰিয়ড টু কণ্ডাক্ট অফ এক্সাম মানে যেহেতু 30 জুনৰ পৰা এক্সামটো চলিব তাৰ 14 দিনৰ আগত এডমিট কাৰ্ডখন আপলোড কৰিব অফিচিয়েল ৱেবছাইট তাৰ পৰা ডাউনলোড কৰিব লাগিব যদি এপ্লাই কৰি থৈছিলা এতিয়া এডমিট কাৰ্ড কেতিয়া আহিব আকৌ যাতে কমেণ্ট নকৰা তাৰ 14 দিনৰ আগত হিচাপ কৰি ল'ব কেই তাৰিখ পৰিব 30 জুনৰ পৰা ষ্টাৰ্ট হ'লে মানে তোমাৰ যিদিনা এক্সাম থাকিব তাৰ পৰা ধৰি 14 দিনৰ আগতহে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিবা ইয়াৰ অফিচিয়েল সাইটত সেইবাবে মই ভিডিঅ'টো খুব শ্বৰ্টকৈ হ'লেও আগবঢ়াই দিলোঁ সকলোলৈকে শ্বেয়াৰ কৰি দিয়া যিসকলে অগ্নিবীৰত এপ্লাই কৰি এক্সামৰ কাৰণে অপেক্ষা কৰি আছিলে বা এতিয়াও যদি প্ৰিপাৰেশ্যন কৰা নাই ভালদৰে প্ৰিপাৰেশ্যন কৰা এইকেইদিনতো প্ৰিপাৰেশ্যন কৰিও পাছ কৰিব পাৰিব আৰু কেনেদৰে প্ৰিপাৰেশ্যন কৰিব লাগিব চিলেবাছ সকলোখিনি তথ্য অগ্নিবীৰৰ ডেছক্ৰিপশ্যনৰ ভিডিঅ'সমূহ লিংক পাই যাবা সেই ভিডিঅ'খিনি চাই সকলোখিনি কথা জানি বুজি ল'ব পাৰিবা আজি খুব স্বাস্থ্যৰ অৱস্থা ইমান ভাল নহয় অলপ বেছি বিশেষ কামত জড়িত হৈ থকাৰ বাবে বৰ বেছি বহলাই কৈ নাথাকোঁ শ্বৰ্টকৈ ভিডিঅ'টো বনাই দিলোঁ নেক্সট মই খুব ডিটেইলছত ভিডিঅ' লৈ আহিম চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা আইডি ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে সকলোখিনিৰ লগত যদি জড়িত হৈ থাকিব বিচাৰা তেন্তে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিবা আৰু ইয়াতকৈ যদি কিবা জানিবলগীয়া থাকে তেন্তে কমেণ্ট কৰিবলৈ নাপাহৰিবা ধন্যবাদ